ব্ৰেকফাষ্টত মই বনালোঁ ঝটপট এটা পোলাও। আজি আপোনালোকৰ লগত সেইটোকে বোলো শ্বেয়াৰ কৰোঁ। এইফালে দেখিছে নহয়, চাউল ধুই ল'লোঁ, তাৰপিছত ল'লোঁ চয়াবিন এটা পেকেট লৈছোঁ আৰু লগতে লৈছোঁ আলু কেইটুকুৰামান। আৰু এতিয়া প্ৰথমে মই তেল গৰম কৰিম। তেলখিনি গৰম হোৱাৰ পিছত দি দিম ইয়াতে মই পিঁয়াজ। এনেকুৱা ধৰণে আমি পোলাও বনাই খাই ভাল লাগে। ইয়াতে আমি বহুত বস্তু দিব পাৰোঁ। মুঠতে আমি ঝটপটকৈ পোলাও বনাব পাৰোঁ। চবতকৈ ইজি অপশ্যন হৈ গ'ল সেইটো। আৰু যিহেতু এতিয়া মই ল'ৰাৰ মাক, সেইকাৰণে কোনটো সোনকালে হয় সেইটোকে চিন্তা কৰি থাকোঁ। ৰাতিপুৱা টাইমত যে ইমান দৌৰাদৌৰি হয় নহয়, তো এনেকুৱাকৈ যদি খাবলৈও সোৱাদ হয়, টাইমো কম লাগে, তো কথাই নাই আৰু। এতিয়া পিঁয়াজ ভাজি আছোঁ, তাৰপিছত দি দিম মই আদা নহৰু পেষ্ট। আৰু আদা নহৰু পেষ্টটো দি অকণমান লৰাই মই দি দিছোঁ হালধি গুড়া অকণমান, আৰু দিম মই অকণমান জিৰা গুড়া আৰু অকণমান ধনিয়া গুড়া। বাকী একো নিদিওঁ, সেইকেইটাই দিম। দি অকণমান ভালদৰে মিক্স কৰি ল'ম। পিঁয়াজ অকণমান সৰহকৈ লৈছোঁ, দেখিছেনে? তেতিয়া খাবলৈ কাৰণে অকণমান ভাল লাগে আৰু বেছিকৈ। আৰু গোটেই মছলাখিনি দি মই অকণমান লৰাই চাউল দি অকণমান ভালকৈ লৰাম, কাৰণ পোলাও বুলি ক'লে আমি যিমান ভাজোঁ সিমান খাবলৈ টেষ্টি হয়। এতিয়া বাৰু মই ইমান বেছি ভাজিব নোৱাৰোঁ, যিমানকণ টাইম বাৰু ভাজিলোঁ আৰু। তাৰপিছত দি দিলোঁ মই আন্দাজমতে পানী, আৰু এয়া চাওক আমাৰ এইটো পোলাও খিচিৰি যিয়ে কৈ ৰেডি হৈ গ'ল। এতিয়া খাবলৈ কাৰণে লৈছোঁ। বাকী আপোনালোকে বাৰু ৰাতিপুৱা এনেদৰে বনাই খায়নে? কমেণ্ট কৰিব দেই। আৰু মোৰ এই সৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এটা কৰি দিব, লগতে প্ৰফাইলটো ফ'ল' কৰি যাব।